মা দেউতা যদি ফটোত থাকে সকলোৱে পূজা কৰে, কিন্তু জীয়াই থকাৰ অৱস্থাত বহুতেই মূল্য দিব নিবিচাৰে। নিগনি যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, জীয়াই থকাৰ অৱস্থাত ইয়াক নমৰালৈকে শান্তি নাপায়। ঠিক তেনেকৈ সাপ যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, কিন্তু জীয়াই থাকিলে মাৰিব বিচাৰে। এইটো বুজি নাপাওঁ জীৱনলৈ আমাৰ ইমান ঘৃণা আৰু পাথৰৰ প্ৰতি ইমান মৰম কিয়? যিদৰে মানুহে মৰা মানুহক কান্ধত ল'লে পুণ্য কৰা বুলি ভাবে, ইয়াৰ লগতে জীৱিত মানুহক সহায় কৰাটোও যদি পুণ্য বুলি ভাবিলেহেঁতেন, সকলোৱে জীয়াই থকাত বহুত সহজ হ'লহেঁতেন। আজিকালি বহুতেই কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজত বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনোপধ্যেই দেখিব নোৱাৰে সিহঁতে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ নিচিনা। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনতে অভিশাপ দি যাব। এনেকুৱা মানুহ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটা কথাই ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোঁৱালে 3টা আঙুলি নিজৰ ফালেও থাকে। যদি জীৱনত এটা ডিলিট বটন থাকিলেহেঁতেন, তেনেহ'লে কিছু স্মৃতি, কিছু অনুভূতি আৰু কিছু মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। যিজনে আঘাত দিয়ে তেওঁ ঠিকেই পাহৰি যায়, কিন্তু যিজনে আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান যে ভাল পোৱা যায়, এইটো যদি সেই মানুহজনক বুজাব পৰা যায়, তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্ক বিচ্ছেদ নহ'লহেঁতেন। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।